পৱন হাজৰিকা আছে নেকি? পঞ্চম শোভাযাত্ৰাকাৰী দল হিচাপে বিবেচিত হৈছে আধাৰ সত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটো। তেখেতসকলক বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পঞ্চম স্থান লাভ কৰিছে আৰু পঞ্চম শোভাযাত্ৰাকাৰী দলৰ ২০০০ টকা নগদ ধন আগবঢ়াইছে বাসৱ ৰাজগুৰুৱে। বাসৱ এই আধাৰ সত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কি কৰিছিলে তোমালোকে? বিয়ানাম গাইছিলে আৰু বিহু গাইছিলে, বিয়ানাম গাইছিলে। তেখেতসকলক আমাৰ পুৰস্কাৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ এগৰাকী সদস্যা প্ৰিয়ংকা বৰাক মই অনুৰোধ জনাইছোঁ। $২০০০ টকা দাতা বাসৱ ৰাজগুৰু। বাসৱে নগদ ধনৰ টোপোলা আগবঢ়াব। পঞ্চম এয়া পঞ্চম শোভাযাত্ৰাকাৰী দল আধাৰ সত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বিয়ানাম আৰু বিহুনাম গাইছিল।